কংগ্ৰেছৰ মাজত যিটো অন্তঃকণ্ডল, এই কণ্ডলটোৰ যিটো লবিকেন্দ্ৰিক ৰাজনীতি চলি আছে, এইটো লবিত আমাৰ নিচিনা মানুহে বলি পঠা হ'বলগীয়া হয়। গতিকে আমি তেনে ব্যক্তি নহয়। তেখেতসকলৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাৰ লগত আমি এক হ'ব নোৱাৰোঁ। গতিকে ঘৰৰ মানুহ পুনৰ ঘৰলৈকে উভতি আহিছোঁ। আচ্ছা, লবি বুলি ক'লে যে কেইটা লবি আছে, কাৰ লবি আছে? এতিয়া দুটা লবিটো একে স্পষ্ট। এটা লবি হ'ল স্বপনকৰ আৰু এটা লবি হ'ল বিশ্বজিৎ ৰয়চৌধুৰী। গতিকে আমাৰ সৰ্বসাধাৰণ মানুহখিনি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই লবিকেন্দ্ৰিক ৰাজনীতিটো হোৱাৰ কাৰণে। এইটো আচলতে শুভ লক্ষণ নহয়, এইটো এটা অশুভ লক্ষণ লামডিং সমষ্টিত। এইটো যদি জীয়াই থাকে তেনেহ'লে লামডিং সমষ্টিত কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰৰ বাদে আন একো নহয়। আপুনি মোক এটা কথা কওকচোন, হোজাই জিলাত আপুনি হোজাই জিলা কংগ্ৰেছ কমিটি, যিখন কমিটি, তাত অসমীয়া ব্যক্তি হিচাপে আপুনি আছিল নেকি? অসমীয়া হিচাপে ময়ে আছিলোঁ। কংগ্ৰেছত অসমীয়া মানুহ আছে, কিন্তু হোজাই জিলা কংগ্ৰেছত মানে অসমীয়া হিচাপে মই প্ৰতিনিধিত্ব কৰি আছিলোঁ। যোৱাকালি 10টা বজাৰ পৰা সেইটোৰ ঘৰটো শূন্য হ'ল। তাৰ মাজতে বিভিন্ন আঁচনি চৰকাৰে এফালৰ পৰা দি গৈ আছে, তাৰ মাজতে এই কংগ্ৰেছ দলক আপুনি ধৰি ৰখাৰ চেষ্টা চলাইছে। সেই ক্ষেত্ৰতো আপুনি আঁতৰি যাবলগীয়া হৈছে। সাফল্যমণ্ডিত হৈছে। কি ক'ব এইটো বিষয়ত? দলটো শক্তিশালী কৰাতহে ব্যস্ত হ'ব লাগিছিল সকলো। মই যি জেগাত বসবাস কৰি আছোঁ, মোৰ চাৰিওফালে যিখিনি আমাৰ হিন্দু অসমীয়া মানুহ আছে, শতকৰা 95% বিজেপি সমৰ্থিত প্ৰাৰ্থী। বিজেপিৰ প্ৰতি তেওঁলোকৰ আস্থা আছে। তথাপিতো মই এই মানুহখিনিৰ মাজতেই থাকি তেখেতসকলৰে মই কংগ্ৰেছৰ এই বন্তিগছ জ্বলাই ৰাখিবলৈ সক্ষম হৈ আছিলোঁ। মোক যথেষ্ট মৰম কৰিছিল। কিন্তু আমাৰ দলীয় নেতাসকলৰ যি চল চাতুৰি, যি কু অভিসন্ধি, এইবিলাকত আমাৰ নিচিনা ব্যক্তিয়ে তিষ্ঠি থাকিব নোৱাৰে। আমি এইবিলাকক সহযোগ নকৰোঁ আৰু সমৰ্থনো নকৰোঁ। গতিকে দলীয় পদবীত কালিমা নাখানি মই ব্লক সভাপতি পদটো মোৰ নিজৰ চিন্তাধাৰাই পৰিত্যাগ কৰিছোঁ। ইয়াৰ মোৰ কোনো ব্যক্তিৰ হেঁচাত বা কাৰোবাৰ প্ৰৰোচনাত পৰি কৰা নাই। এইটো মই আজি আপোনালোকৰ আগত স্পষ্ট। বেলেগ ৰাজনৈতিক দলত যোৱা চিন্তা কৰিছে নেকি? নাই, বেলেগ দললৈ যোৱাৰ কথা ভবা নাই। মোৰ অৱশ্যে আহিছে যদিও মই কিন্তু কাকো সমৰ্থন কৰা নাই। কাৰণ মই যিটো দলত আছোঁ সেইটো দলৰে মোক আচলতে এটা কথা আজি স্পষ্ট ক'ব লাগিব। সেই কথাটো হৈছে, যোৱা লোকসভা নিৰ্বাচনখনৰ পদলৈ ছাৰে মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল। এজন গুণী জ্ঞানী ব্যক্তি, লোকসভাৰ প্ৰাৰ্থীৰ কাৰণে উপযুক্ত ব্যক্তি, যথেষ্ট জ্ঞান আছে। মই তেখেতক আজি ব্লক সভাপতি পদৰ পৰা পদত্যাগ কৰিলোঁ, তেখেতৰ সদায় সন্মান জনাই যাম। এইটো মই আপোনালোকৰ জৰিয়তে ছাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ। ছাৰ মোৰ সদায় নমস্য ব্যক্তি হৈ থাকিব।